কিনো আন্ধাৰত বহি আছা হে অমংগল নামাতিবাচোন সদায় পজিটিভ চিন্তা কৰিব লাগে নিজৰ ছোৱালীৰ অমংগল কোনেও নামাতে বিয়নীয়ে নিজৰ ছোৱালীৰ ক্ষেত্ৰত হোৱা হলে তেনেকুৱা সিদ্ধান্ত ললেহেঁতেন নে আনৰ ছোৱালীৰ মায়া মৰম কি বুজিব একেখিনি কথাকে ভাবি ভাবি মূৰটো নষ্ট নকৰিবাচোন তাইৰ ভাল হওক সন্তান এটি পাওক বুলিয়ে কটকি কৰা নাই কোনটো মন্দিৰলৈ যোৱা নাই য'তেই যাওঁ ত'তেই ভগৱানৰ নাম লৈ সেৱা লওঁ হ'ব ৰবা মই জোঁৱাইক ফোন এটা কৰোঁ মিছাতে কথাবোৰ নজনাকৈ এনেকৈ চিন্তা কৰি থাকিব নালাগে কাকো ৰেহাই নিদিওঁ যদিহে মোৰ ছোৱালীৰ কিবা এটা হয় ডক্টৰে কি ক'লে বাবা বোৱাৰীক আমি সোনকালে ঘৰলৈ লৈ যাব পাৰিম নহয় পাৰিম বুলি কৈছে ৰক্ষা তোমাক শতকোটি প্ৰণাম প্ৰভু সৌৰভে ডক্টৰৰ সৈতে কথা পাতি আছে আহক ৰবাচোন কিবা হয় এনেতো মোক যাব পাৰিম বুলিয়ে কৈছে প্ৰীতি ঠিকেই আছে নে দেখাততো তেনেকুৱা একো হোৱা যেন লগা নাই নাজানো সকলো তেৰাৰ ওপৰতে এৰি দিছোঁ তই এবাৰ চাই আছোন দুই এষাৰ কথা পাতিবও যত্ন কৰিবি এই নাৰ্ছজনীয়ে যে মোক কথা পাতিবই নিদিলেও যাম ৰবা প্ৰীতিৰ সন্মুখত ওলাবলৈকে মোৰ ভাল লগা নাই কিয় তই ইচ্ছা কৰি ঠেলা গটা মাৰি পেলাই দিয়া নাই নহয় এইটো এটা এক্সিডেণ্ট পিছলি পৰিছে সেয়াইতো কি ক'লে ডক্টৰে আমি ভবাৰ দৰে হেনো ইমান সৰু এক্সিডেণ্ট নহয় কি টেনশ্যন নল'বচোন খুৰী সৰু এক্সিডেণ্ট নহয় মানে এইটোৱেই বুজাইছে যে এতিয়াই আমি প্ৰীতিক ইয়াৰ পৰা লৈ যাব নোৱাৰিম ট্ৰিটমেণ্টৰ কাৰণে অলপ সময় লাগিব সময় লওক সৌৰভ বোৱাৰীৰ লগতে যাতে পেটত থকা সন্তানটোৰো একো নহয় সকলো ঠিক হ'ব মা ধৈৰ্য ধৰাচোন এই মেডিচিনকেইটা আনি দেচোন আৰু ইমান চুলকৈ আৰু ইমান আঘাত পোৱাকৈ পৰি গ'লনে বাৰু তাকেহে আমিতো লগত নাই কোৱাহে শুনিছোঁ ভিতৰত আঘাত হৈছে বুলিহে ডক্টৰে চিন্তা কৰিছে এতিয়া হেনো কেইটামান টেষ্ট কৰিব সেইকেইটা ৰিপৰ্ট নোপোৱালৈকে বিতংকে তেখেতসকলে একো ক'ব নোৱাৰে এইবিলাক ৰিপৰ্ট আমি কেতিয়া পাম দুটামান বাহিৰলৈ পঠিয়াব মাইনা নিশা আশ্ৰমত থাকিলে তাইক লৈ আনিব লাগিব নিশা চিষ্টাৰ কাৰোবাক বিচাৰিছে নিশা কান্দিছে কাক বিচাৰিছে সোধাচোন নিশা কাক বিচাৰিছে কওকচোন এটা নাম কোন আছে চোৱাচোন মাতি দিয়া ঠিক আছে মাইনা মাইনাক আনি দিয়া আপোনালোক কোনোবা এজন আহকচোন কি হৈছে পেচেণ্টে বিচাৰিছে কোনোবা এজন আহক 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 আপুনি আহক কাৰোবাক বিচাৰিছে কথা পাতকচোন একো নাই প্ৰীতিয়ে বিচাৰিছে চিন্তা কৰিব নালাগে ডাক্তৰে অথনি কোৱা নাছিলে যিমানে কথা ক'ব সিমানে সোনকালে ভাল হোৱাৰ চান্স গতিকে কথা ক'ব বিচাৰিছে যেতিয়া মোৰ টেনশ্যন নিশা নিশা বোৱাৰী মোলৈ চোৱাচোন কিবা লাগে মাইনা সেইজনীৰ ভূত মূৰৰ পৰা যোৱাই নাই আৰে আপুনি দেখোন বহিয়ে আছে নাই গাটো দেখোন কিবা এটা ভাল লগা নাই অঁ আপুনি গাড়ী চলাব পাৰিব নহয় নোৱাৰিলে হিতেশ ড্ৰাইভাৰক লৈ যোৱাই ভাল আছিল নেকি নাই নাই নালাগে তুমি মোক ইমান লেহুকা বুলি ভাবিছা নেকি আপোনাৰ মুখৰ পৰা সেই শব্দটো শুনি শুনি মাজনীয়েও কৈছিল
মোক কিবা লেহুকা পাইছা নেকি মা? তোমালোকে যদি মোক সৰুৰে পৰা বক্সিং শিকালা হয় আজি ময়ো মেৰি কম হলো হয়। সেই মেৰি কম হ'ব খোজা ছোৱালীজনী আজি সামান্য ভৰি পিছল খাই হস্পিটেলত থাকিবলগীয়া হৈছে। ভিতৰি ভিতৰি তাই চাগে মৰি যোৱাৰ দৰে হৈছে। সেইয়া আৰম্ভ হ'লেই নহয় তোমাৰ। মই ক'লো মোৰ গাটো বেয়া লগা বুলি, আৰু তুমি কোনখিনি পালাগৈ চোৱাচোন। নালাগিব নেকি আপোনাৰ গা বেয়া? মোক দেখুৱাই টোপনি যোৱাৰ ভাও জুৰি থাকিলে কি হ'ব? গোটেই ৰাতিটো যে ইকাটি সিকাটি কৰি আছে মই যেনিবা গম নাপাওঁহে। হ'ব দিয়া, উভতি আহিব লাগিব নহয়। সোনকাল কৰা, মই গাড়ীখন উলিয়ামগৈ। কালি ভালকৈ দেখি অহা ছোৱালীজনী আজি হস্পিটেলত। দেউতা ক'ৰবালৈ যাবলৈ ওলাইছে নেকি? অলপমান হস্পিটেলৰ পৰা আহোঁ ৰ'বা। মাৰা কালিৰে পৰা আছে নহয়, অৰূপকো অকণমান ৰেষ্ট দিব লাগে। ময়ে যাওঁ নেকি দেউতা? বৰখাও যাম বুলি কৈ আছে। আপুনিনো কিয় যাব লাগে? আমি ৰখিব পাৰিম নহয়। পাৰিবা নোৱাৰিবা বুলিনো মই কেতিয়া ক'লোঁ, কিন্তু যাবা কেতিয়া সেইটোহে কথা। মাজনী উঠিলে নে? উঠিছে 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 বুলি তুমি যিমানেই জোৰ দি ক'লেও মই জানো মাজনী ওলাই মেলি যাওঁতে যাওঁতে 12টা বাজিব। আৰু এটা কথা, মাজনীক যাব নালাগে বুলি ক'বা। বেছিকৈ যাবলৈ মন গ'লে পিছে পৰে গ'লেও হ'ব। বোৱাৰীৰ লগৰ ছোৱালী ৰুবি আহিব এতিয়া। হ'ব দিয়ক দেউতা। মাৰা আহি পাওঁতে কিবা কাৰণত দেৰি হ'লেও চিন্তা কৰিব নালাগে। বোৱাৰীৰ মাক দেউতাকো অহা কথা। মাজনীক ভালকৈ ভাত পানী বনোৱাৰ কথা ক'ব। দূৰৈৰ পৰা অহাৰ কথা খবৰ ল'ব আৰু যাব। ক'ব পাৰিবা নহয়? দেউতাই মোক ক'ব পাৰিবা নহয় বুলি কিয় ক'লে? মই বাৰু জীয়েকক ভয় কৰোঁ বুলি ভাবিলে নেকি? কি হ'ল? শিলপৰা কপৌটোৰ দৰে ৰৈ আছা যে? এনেকৈ নাথাকি কি মই কথক নৃত্য কৰি থাকিব লাগিছিলে নেকি? দেউতাই দা কটাৰী ধৰোৱাৰ দৰে ধৰাই থৈ গ'ল হ'বলা। ফাল্টু কথা নক'বা। বৌৰ মাক দেউতাক খবৰ ল'বলৈ আহি আছে। ভাত পানী দুটামান বনোৱা, মই মাছ মাংস অলপ লৈ আহোঁ। কি কৈছোঁ শুনিছানে নাই? চিধা পাকঘৰত সোমোৱাগৈ। মানে বিনয়ৰ আকৌ কি হ'ল? মোক ধমকি দিলে নেকি বাৰু? মই ভয় খোৱা নাইতো। ভয় কৰিছ নেকি প্ৰীতি? ভয় নকৰিলেওতো সাহসো কৰিব নোৱাৰিলোঁ ৰুবি। সাহস কৰিব পৰা হ'লে মাইনা কেনেকৈ অনাথ আশ্ৰমত থৈ নাহিলোহেঁতেন। মই হাৰি গ'লো ৰুবি, হাৰি গ'লো মই, হাৰি গ'লো। সেয়া আকৌ এইবোৰ কি আৰম্ভ কৰিছ কচোন? হাৰি গ'লো। সদ্যহতে শৰীৰটো ভাল কৰি ল, তাৰ পিছত কি হয় দেখা যাব। মা ক'ত ৰুবি? বাহিৰত অৰূপৰ লগত কথা পাতি আছে। মূৰটোৰ পৰা সেই ছোৱালীজনীৰ ভূতটোও যোৱাই নাই। আমি মৰিছোঁ কিবা চিন্তা। দিন ৰাতি ঘৰখনৰ এজনৰো টোপনি নাই। মুখলৈ ভাত পানী নোযোৱা হৈছে। ইচ্ছাকৃতভাৱে চপাই লোৱা বেমাৰ এইবোৰ। আহিবলগীয়াটোৰ কিবা এটা ইফাল সিফাল নহওক বুলিহে এইদৰে লাগি আছো। ভগৱানে নকৰক কিবা এটা উল্টা পুল্টা হ'ব লাগিলে মই কিন্তু সহ্য নকৰিম। মা এইবোৰ তুমি কি বকিব ধৰিছা? এইখন হস্পিটাল। হস্পিটাল কাৰণেতো মনে মনে আছো। ঘৰলৈ কেতিয়া যাব পাৰিম ৰুবি? কিবা কিবি পৰীক্ষা নিৰীক্ষাবোৰ কৰি আছে। অৰূপৰ মতে আজিকালিতে যাব দিব হেনো।
কেনেকে কি হ'ল মই ধৰিবই নোৱাৰিলোঁ ৰুবি আশ্ৰমৰ ভিতৰৰ পৰা মইনাৰ কান্দোনটো শুনি মই ৰ'বই নোৱাৰিলোঁ এনেকুৱা কিবা এটা হ'বলগীয়া আছিল বুলিয়েই ধৰচোন কিজানি ইয়াতকৈও বেছিকৈহে হ'বলগীয়া আছিল ইয়াতকেনো কি বেছি হ'ব পাৰে কলিজাৰে চোৱা ক'ৰবাত থৈ আহিছোঁ টুকুৰা চিঙা কলিজালৈ মানুহ জীয়াই থাকিব পাৰে জানো নাকান্দিবিচোন ময়োতো তেজ মঙহৰে মানুহ তই এনেকৈ থাকিলে মই জানো এনেকৈ থাকিব পাৰিম বুকুখন মোচৰ খাই যোৱাকৈ কথাবোৰ নকবিচোন প্ৰীতি দেউতা আহিছা আহিলোঁ ৰ দুইটা ইয়াতে আছে যে বোৱাৰীৰ লগত ৰুবি আহিছে তাইৰ লগতে জানো কি কথা পাতি আছে অকণমান আৰাম পাইছেনে পাইছে কথা ক'ব পৰা হোৱাৰে পৰা ছোৱালীজনীক বিচাৰি বলকি আছে ছোৱালীজনীক বিচাৰিছে মানে কোন হ'ব আৰু অনাথ আশ্ৰমত থৈ অহাজনী অলপ মনে মনে থাকাচোন নকওঁ দে তোৰ হিয়াৰ মঠুজনীৰ কথা এনেও ইয়াত তোৰ এক মুহূৰ্তও থাকিব মন নোযোৱা হৈছে ভাল চিন্তা কৰা মানুহৰ লগত থাকিহে ভাল লাগে এৰা কেতিয়াবা কাৰোবাক নিজ হাতেৰে বনাই খুৱাবাচোন চাবা মনটোত কিমান আনন্দ লাগিব মই পাকঘৰত সোমাই আনন্দ ল'বলৈও নাই কাকো বনাই খুৱাবলৈও নাই দুটা মানুহৰ ভাত বনাওঁতে মই কিমান অশান্তি পাওঁ তুমি নাজানা নেকি সেইটো বেলেগ কথা আমি ঘৰত দুটা মানুহ কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ কিন্তু আজিৰ কথাটো সম্পূৰ্ণ সুকীয়া একো সুকীয়া নহয় বৰ মাক দেউতাকে ইয়াত বেমাৰীৰ খবৰ ল'বলৈ আহিব পিকনিক মনাবলৈ নহয় কথাবোৰ মই কোৱা নাই দেউতাই কৈছে সেই কাৰণেতো মোৰ খং উঠিছে হেৰা নিমাও হৈ আছে যে সকলোবোৰ হস্পিটেললৈকে গ'ল হ'বলা আমিও ডাইৰেক্ট হস্পিটেললৈকে যোৱা ভাল আছিল নেকি কি যে কথা কয় নহয় এই মানুহটোৱে আটাইবোৰ হস্পিটেলত থাকিলে দৰ্জাখন খোলা থাকিব নেকি মাছ মাংস দুইবিধে আনিছা যে বৰ মাক দেউতাকে ইয়াতে উদৰ পূৰাই খাবলৈ আহিব নে বেমাৰী খবৰ ল'বলৈ আহিব মাত্ৰা ৰাখি কথা ক'বা বৰষা তেখেতসকল আহি আছে আৰু এনেকৈ চিঞৰিছে যে কেনেবাকৈ আহি শুনিব লাগিলে কি বুলি ভাবিব বাৰু এতিয়া পাইছেনে মোৰ কথা নুশুনি চিধা ইয়ালৈকে অহাৰ মোৰ কথা নুশুনেই বোলে বিয়নী বেয়া পাব আগতে ঘৰত নোসোমালে তোমাৰ কথা শুনা হ'লেই ভাল আছিল চিধাই হস্পিটেললৈ যোৱা হ'লে অন্তত এইখিনি কথা হজম কৰিবলগীয়া নহ'লহেঁতেন ব'লা ব'লক দেউতা মা কেতিয়া আহিলে জোঁৱাই তুমি আছাই নেকি আমি আকৌ একো সাৰ শিকতি নাপাই যাবলৈকে ওলাইছিলোঁ কি কয় দেউতা বহকচোন বহক আমি নবহো দিয়া বিনয় আজি ঘূৰিমগৈ নহয় মাজনীক এবাৰ চাওঁ লাগি আছে ব'লক নাই নহ'ব দে মা দেউতাই মোক খং কৰিব তেখেতে মোক দহাই শুনিছানে তুমি যি কৰা কৰা দে মই কিন্তু তুমি একো কৰিব নালাগে বৰষা মা আমাৰ দেৰিয়ে হৈছে আহোঁ দিয়া ব'লক ব'লা তেখেতসকলে বাৰু আমাৰ কথাবোৰ শুনিলে নেকি আমাৰ বুলি কিয় কৈছা তোমাৰ বুলি কোৱা তোমাক যিমানেই চিঞৰিবলৈ মানা কৰিছো তুমি সিমানেই চিঞৰিছা এতিয়া কথাবোৰ দেউতাই গম পালে প্লিজ তুমি একো নকবা যি ক'ব লাগে মই ক'ম তাৰ মানে মই মিছা ক'ব লাগিব মই মৰি গ'লেও একাষাৰ কথাও মিছা নকওঁ হ'ল আৰু আজি এনেওতো দেউতাই বকি থাকে আজিতো চান্স ল'বই চিন্তা নকৰিবা প্ৰীতি আজি সন্ধিয়ালৈ হয়তো ঘৰলৈ যাবও দিব পাৰে দিবও পাৰে মানে মোৰ বহুত কিবা কিবি হৈছে নেকি নাই তেনেকুৱা একো হোৱা নাই মই জানো মোৰ কিবা এটা হৈছে
তোমালোকে মোৰ পৰা লুকুৱাইছা। ধেত তোমাৰ পৰা জানো মই কিবা লুকুৱাওঁ? আপোনাক ডক্টৰ ছাৰে এবাৰ লগ পাবলৈ বিচাৰিছে। ঠিক আছে তুমি নাই নাই নাই, আমি আছো নহয়, চিন্তা কৰিব নালাগে, আপুনি যাওক। মোৰ কি হৈছে চিষ্টাৰ? নাই নাই, একো হোৱা নাই, চিন্তা কৰিব লগা একো নাই হা। অঁ দেউতা আপুনি আছে? ছাৰ মোক বিচাৰিছিলে। বহ। কি হৈছে দেউতা? কিবা মই কৈছোঁ শুনক, এতিয়ালৈকে ট্ৰিটমেণ্ট কৰি বা পৰীক্ষাখিনি কৰি যিটো পাইছোঁ সেইটোত বেছ কৰিহে কৈছোঁ দেই। দুটামান ৰিপৰ্ট ওলাওঁতে আৰু 2 দিনমান লাগিব। কথাটো হ'ল যে কথা হ'ল মানে কওক ডক্টৰ, এনি প্ৰব্লেম? আপোনালোকে আপোনালোকৰ ঘৰৰ কথাবোৰ কোৱাৰ বাবেহে ক'বলগীয়া হ'ল। এনেও মইতো ডক্টৰ হিচাপে ক'বই লাগিব। কিমান নম্বৰ ৰুম বুলি কৈছিল? সেইটো আৰু দেহি ছোৱালীজনীয়ে বাৰু কমখন কষ্ট পাইছেনে? হেৰা, তুমি আকৌ তাইৰ সন্মুখত এনেকুৱাখন নকৰিবা। নকৰ দিয়ক, বলক। ব'লা। আপোনালোক? মই তাইৰ মাক। ঠিক আছে, আপোনালোক থাকক দেই। মা, নাই নাই, নুঠিবি মাজনী। দেউতা, চিন্তা নকৰিবি, বেমাৰ আজাৰ এইবোৰতো মানুহৰে হয়, ভাল হ'ব নহয়। বিয়ৈহঁত ক'ত? জোঁৱাই? আহা, তাইক তুমি ইমানবোৰ কথা একেলগে সুধিছা কিয়? একো নহয় দেউতা, তেওঁ আছে, ডাক্তৰৰ লগত কথা পাতিবলৈ গৈছে। মা অকণমান আগতে ঘৰলৈ গ'ল, দেউতাও আছে, বাহিৰতে আছে হ'বলা। হ'ব দে। মা, তহঁতি বাহিৰে বাহিৰে আহিছ নে ঘৰত সোমাইছ? সোমাই আহিছোঁ দে মাজনী। কিবা খালা? ইমান কথা নকবিচোন, আমি আছোৱেই নহয়, অলপ ৰেষ্ট ল। ৰ'বা, মই বিয়ৈৰ লগত কথা পাতোঁ, ক'ত বা আছে। যি হ'ল সেয়া হ'লেই। মোৰ চাগে কপালত নাই নাতিৰ মুখ দেখাৰ। এতিয়া এই বোৱাৰীক কথাবোৰ ক'ব নালাগে, সময়ততো সকলো গম পাবই। এতিয়া যিহেতু মানসিকভাৱে অস্থিৰ হৈ আছে, ক'লে কথাবোৰ হজম কৰিব নোৱাৰিব। হ'ব দিয়া নকওঁ। তই এবাৰ বোৱাৰীৰ ওচৰৰ পৰা আগে যা। আৰে আপুনি কেতিয়া পালেহি? পিয়নিও আহিছে? হয় আহিছে, মাজনীৰ ওচৰতে আছে। আপুনি দেউতাৰ লগত অকণমান কথা পাতকচোন, মই অকণমান প্ৰীতিৰ ওচৰৰ পৰা আহোঁ। যোৱা, মাৰাও আছে, যোৱা। ডাক্তৰে কি ক'লে? কিবা সমস্যা বিয়ৈ? নাই নাই, আপোনালোকে ঘৰত সোমাইছিল নে? সোমাইছিলে। চাহ তাহ খাই গৈছেনে? ভাত পানী আহি খাব হ'বলা। নাই মা, চাহ ভাত পানী একেলগেই খাই গৈছে। তহঁতে কিবা বেয়া ব্যৱহাৰ কৰি পঠিয়াইছ নেকি আকৌ? চাবি আকৌ দেই, দেউতাৰে মানুহক বেয়া ব্যৱহাৰ কৰাটো একদম ভাল নাপায়। উল্টা পুল্টা যদি কিবা কৰিছ, পাবি মছলা। কোৱা এতিয়া। ৰ'বাচোন, কথাৰ ওপৰত কথা কৈ নাথাকিবা। কলিং বেল নবজোৱাকৈ ভিতৰলৈ সোমাই আহে নেকি? মই খং কৰি আছিলোঁ, শুনিলে কি জানি?
হস্পিটেললৈ খবৰ কৰিবলৈ আহিছে তালৈ যাব লাগে হ'ব দে দেউতাৰে গম নাপালেই হ'ল আৰু আপুনি ইমান ইজিকৈ কৈছে মা মই আপোনাক বুজাব নাযাওঁ বা নোৱাৰোঁ তথাপিও সেই সহজ সৰল মানুহৰ কথাও তেনেকৈ কয়নে জোঁৱায়ে বেয়া পালে বুজিছানে মাজনী বাদ দিয়া আজি কিছুদিনৰ পৰা বেছি মানৱ দৰদী হৈছে আজিকালি মোৰ মুখে মুখে কথা কয় জানা মা কি আচৰিত সঁচাকৈ বৰ আচৰিত কথা দুয়োখন ঘৰৰে আটাইতকৈ ভাল লগা খবৰটোৱে হেৰাই থাকিল মাজনীয়েনো কেনেকৈ সহ্য কৰিব মাক দুজনীয়েনো কোনটো সতেৰে থাকিব ঘৰত খবৰটো কেনেকৈ দিওঁ তাকে ভাবি পোৱা নাই অৰূপেও মনত বৰ কষ্ট পাইছে আচলতে কি বুজিছেনে বিয়য় পাপ পুণ্য এইবোৰক মই কোনোদিনেই বিচাৰ বিবেচনা কৰি পোৱা নাই আজি এনেকুৱা লাগিছে যেন আমি পাপ কৰিলোঁ পাপ হেৰা বিয়য় পাপ সেই কণমানি ছোৱালীজনীক আশ্ৰমত থৈ অহাৰ সিদ্ধান্তটোৱে যেন এই খবৰটো কঢ়িয়াই লৈ আহিছে মোৰ তেনেকুৱা ভাৱ হৈছে এইবোৰ লিখন কপালত কি লিখা আছে কোনেও ক'ব নোৱাৰে আমি একো কৰিব নোৱাৰোঁ আমি ঘৰলৈকে যাওঁগৈ বলক ইয়াত থাকিনো কি কৰিম কালি বা পৰহিলৈ ঘৰলৈ যাবলৈ দিব বুলি কৈছে যেতিয়া তাইক ঘৰলৈকে লৈ যাওক ঘৰতেই ৰেষ্ট কৰক বেজাৰ নকৰিব আপোনাৰ মোৰ চাগে ভাগ্যতে নাই নাতি নাতিনীক মৰম কৰা সিহঁতক আঙুলিত ধৰি ফুৰাবলৈ নিয়া ঘৰ নাতি পুতিৰে ভৰা ঘৰ এখন চাবলৈ ভাগ্যও লাগিব সৌৰভ সৌৰভ ৰ'বা 1 মিনিট ক'তনো চাহ আনিছো দিয়া বাবু ক'ত মাৰ লগত আগফালে খেলি আছে অনবৰতে মাক আমনি কৰি থাকিব নিদিবাচোন যাবলৈ নিদিলেও মায়ে জোৰ কৰি লৈ যায় নাতিনীয়েকৰ লগত নাথাকিলে হেনো আইতাকৰ সময় নাযায় বাৰু প্ৰীতিৰ খবৰ কোৱাচোন কি আৰু হ'ব তাই হস্পিটেলত আছে যদিও নিশাৰ কাৰণেহে কন্দা কটাখন কৰি আছে নিশা মানে সেই আশ্ৰমত থৈ অহা ছোৱালীজনী আকৌ হৈ যোৱাটো হ'ল আৰু এতিয়া আহিবলগীয়াটোৰ কথাই চিন্তা কৰিব লাগে বৰ বেয়াকৈ দুখ পাইছিল ক'ৰবাত কিবা ইফাল সিফাল নহ'লেহে ৰক্ষা সৌৰভ কি কথাবোৰ কৈছা তুমি মই কথাৰ কথাটোহে কৈছোঁ নক'বাচোন তেনেকৈ কিমান আশা আৰু আগ্ৰহেৰে বাট চাই আছে মাকজনীলে বেয়াই লাগে বুজিছানে আজি যে মই গ'লোঁ প্ৰায় 1 ঘণ্টামান আহিবলগীয়া সন্তানটিৰ কথাকে ক'লে বাপেকটোৱেও কেনেকৈ ৰৈ আছেগৈ তুমি এতিয়াই নকলানে আমাৰ মাৰ কথা নাতিনীয়েকক নিব নিদিলেও জোৰ কৰি লৈ যাব সকলোৰে একেই হ'ব দিয়া ফোন এটা কৰিবাচোন 2 ঘণ্টামান আগতে প্ৰীতিক ফোন কৰিছিলোঁ তাই ঘৰলৈ যাব দিয়ে নেকি সুধিছিলে যদি ঘৰলৈ যায় তুমি এপাক আহিবাগৈ নে কি কোৱা হ'ব দিয়া কি হ'ল প্ৰীতি কিবা অসুবিধা পাইছা নেকি নাই একো নাই ঠিকে আছো তুমি চলাই থাকা কিবা অসুবিধা পালে ক'বা দেই মাহঁত বা ঘৰ পালেগৈ নে নাই ফোন কৰিছিলে নেকি নাই ঘৰ পাই কৰিম দিয়া সৌৰৱে ফোন কৰিছিল ঘৰ পাই কৰিম কৈছোঁ সৰু ৰাখাচোন কি হ'ল কিবা অসুবিধা পাইছা নেকি নাই পোৱা অৰূপ মানে সেই ৰাস্তাটোৰে অনাথ আশ্ৰমলৈ যাবলৈ পাৰি নহয়নে পাৰি কিয় সুধিলা বহুত দিন আগতে মই আৰু ৰুবিয়ে ইফালেদি যাওঁতে অনাথ আশ্ৰমখন দেখিছিলোঁ বেয়া পাইছা মই আৰু একো কথা নকওঁ দিয়া ব'লা
তুমি যিমানেই প্ৰাৰ্থনা নকৰা কিয় মলয়া, তোমাৰ সেই আশাটোৱে আৰু প্ৰাণ পাই নুঠে। মাজনীৰ আশাবোৰ বলীয়া বানে উটুৱাই নিয়াৰ দৰে উটুৱাই নিলে মলয়া। আপুনি সঁচাই কৈছেনে? মইনো আজি তোমাক মিছাকে কৈ কি ৰং পাম? ডক্তৰে যিটো কৈছে মই সেইটোৱে কৈছোঁ। হে ভগৱান, সেইবোৰ কি শুনালা প্ৰভু? আহাৰ কঠীয়া গজালি মেলিব নাপাওঁতে নেকান্দিবা, আৰু বোৱাৰীয়ে যাতে কোনো কাৰণত কথাষাৰ গম নাপায় মনত ৰাখিবা। এই সময়ত বোৱাৰীৰ মেণ্টেল কণ্ডিশ্যন বৰ এটা ভাল নহয়। আৰু বাবাই কথাটো গম পাই, কিন্তু ধৈৰ্য ধৰাৰ বাহিৰে সি আৰুনো কি কৰিব? আকৌ মানুহৰ চকুত হাঁহি এটাৰ পাত্ৰ হ'ব লাগিব। আকৌ মানুহবোৰে মোক দেখিলে ফুচ ফুচ ফাচ ফাচ আৰম্ভ কৰিব। আকৌ মাজনীক অৰূপৰ মাকে সন্তানহীনা বুলি দিনে ৰাতিয়ে কথা শুনাব। আকৌ তাইৰ চকু পানী ভাত হ'ব। অকণমান মনে মনে থাকাচোন মলয়া। তুমি চকুৰ পানীৰে উপচাই পেলালেও ওলাই যোৱা শৰ ঘূৰি নাহে। এইবোৰ সকলো জোৱাইহঁতৰ ঘৰখনৰ কাৰণে হৈছে। মাজনীক জোৰ কৰি লৈ নোযোৱা হ'লে এইবোৰ ঘটনা নঘটিলহেঁতেন। ঘটিলেহেঁতেন নঘটিলেহেঁতেন এইবোৰৰ হিচাপ নিকাচ কৰি একো লাভ নাই মলয়া। মানুহৰ জীৱনটোৱে এটা জটিল অংক। বিভিন্ন সূত্ৰ প্ৰয়োগ কৰি উত্তৰ উলিয়াবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন। কেতিয়াবা আকৌ সূত্ৰটো ভুল হৈ গ'লে উত্তৰটোৱেই ভুল হৈ যায়। আমাৰ মাজনীহঁতৰো তেনেকুৱাই কিবা এটা হ'ল। কাকনো দুখ দিবা? কিয় হয় বাৰু? মোৰ ক্ষেত্ৰতহে এনেকুৱা কিয় হয়? হে প্ৰভু, মই বৰ অসহায় হৈ পৰিছোঁ। ইয়াৰ কিবা এটা নিশ্চয় হৈছে, নহ'লে সি ইয়ালৈকে নাহে। আগতেও মন চন বেয়া লাগিলে সি ইয়ালৈকে আহিছিল, কিন্তু আজি হঠাৎ তাৰ কি হ'ল? অৰূপ, সৌৰভ, আহিছ? মই আকৌ তই নাহিবি বুলি ভাবিছিলোঁ। কি যে কওঁ নহয়, তই মাতিবি আৰু মই নহাকৈ থাকিমনে? পিছে আজি তোৰ হঠাৎ ইয়ালৈ আহিবলৈ মন গ'ল যে? মন চন বেয়া লাগি আছে প্ৰীতিৰ কাৰণে? আৰে ভাল হ'ব নহয়? নহয় সৌৰভ, তেনেকুৱা কথা নহয়। প্ৰীতি ভাল হ'ব, হৈছে বুলি ক'ব পাৰি। আজি বা কাইলৈ ভাল হ'ব। তেনেহ'লে আকৌ কি হ'ল? আমাৰ আহিবলগীয়া সন্তানটি নষ্ট হৈ গ'ল সৌৰভ। কি?
কি বৰ ডাঙৰ কথা হ'ল ঘৰখন আকৌ শূন্য হৈ পৰিব মাহঁতে যিটো মৰমৰ কোলাহলৰ আশা কৰিছিল সেই কোলাহল গুচি নীৰৱতে বাহ ল'ব এই সকলোবোৰ বৰ কাৰণে হৈছে দুখ কৰি একো লাভ নাই এইবোৰ বৰ ইচ্ছাকৃত কাম যিয়েই যি নকওঁ কিয় মই অন্তত মানি নলওঁ বৌয়ে গম পাইছে কোনেও একো নকলেও কিবা এটা আইডিয়া কৰিছে অৰূপা ক'ত গ'ল আহিব লগাটোৰ কাৰণে কিমান যে আশা কৰি আছে এই ঘৰখনৰ আশা সপোনবোৰ সি বা তাই পূৰণ কৰিব পাৰিবনে যিয়ে নহওক মাইনাই হওক বা বাবাই হওক আহক কিন্তু সি বা তাই আহিলে বুলিয়ে নিশা এখন ঘৰত থাকিব নোৱাৰা যুক্তি ক'ত মূৰটো ঘূৰাই যাব খোজে নিশাই বা কি কৰিছে সেই আইজনীয়ে তাইক খুৱাব পাৰিছেনে নাই নাই কেতিয়াও নোৱাৰে তাই চাগে কান্দি কাটি ভাগৰি জুগৰি টোপনি যায় নিশা নিশা ক'ত নিশা ক'ত নিশা 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 প্ৰীতি কি হৈছে অৰূপ অৰূপ নিশা ঘৰতে অৰূপ বিচনাখনো খালী হৈ আছে প্ৰীতি নিশা নাই নহয় আমি তাইক অনাথ আশ্ৰমত থৈ আহিছো মই যে কথাবোৰ পাহৰিয়ে থাকো ৰূপ এইখিনিতে ঠিক এইখিনিতে তাই মোৰ লগত হৈছিল তাইক মই নিচুকনি গীত গাই গাই শুৱাইছিলো আমাৰ বাবা বা মাইনা আহিলেও খুৱাম দিয়া নিশাৰ কথা কোৱাৰ কাৰণে মোক বেয়া পাইছা নহয় মোৰ যে তাইলৈ বৰকৈ মনত পৰি থাকে কি কৰিবা মনটো বান্ধি ৰাখিব নোৱাৰো যে মনটোক বান্ধি ৰাখিব পৰা ঔষধ পোৱা হ'লে একো নকবা প্ৰীতি তুমি এনেকৈ থাকিলে মই সহ্য কৰিব নোৱাৰিম মোৰ ভুল হৈছে নহয় নাই হোৱা প্ৰীতি তুমি শুদ্ধতে আছা
আমিয়ে চাগে বাৰু বাদ দিয়া। মোৰ ঘৰলৈ ফোন কৰা নহ'ল নহয়। তোমাৰ মাহঁতে ফোন কৰিছিল নেকি? নাই কৰা। মাহঁতে আজি বৰ কষ্ট পালে চাগে। একো নোখোৱাকৈয়ে ঘূৰিবলগীয়া হ'ল। অঁ তুমিহে। এন্ধাৰত এনেকৈ কিয়নো বহি আছে? এনেই মন চন ভাল নহয়, আহক ভিতৰলৈ। হ'ব দিয়া, ভিতৰ বাহিৰ বুলিনো কি কথা আছে? ক'ৰবাত থাকিলেই হ'ব দিয়া। জোঁৱায়ে ফোন কৰিছিল। কেতিয়া? এইমাত্ৰ। আপোনাক বিচাৰি আছিলোঁ। আপুনি ইয়াত থকা বুলি গম নাপালোঁ নহয়। হ'ব দিয়া। কি ক'লেনো? মাজনীক কথাটো কৈছেনে? নাই কোৱা। আমাকহে ক'বলৈ মানা কৰিছে। আজি নক'লেনো কি হ'ব? এদিনটো গম পাবই। মোৰ সেই দিনটোৰ কথা ভাবিহে বৰ বেয়া লাগিছে। পৰম পিতাই মোৰ ছোৱালীজনীৰ ওপৰতহে এনে কি প্ৰমাণ চালে বাৰু? ভগৱান চগৱান একো নাই সৌৰভ। নহ'লে এনেকুৱা ঘটনা কেতিয়াও নঘটে। ইমান বছৰে সন্তান নাছিল, ভালেই আছিল। জীও বা এজনী পালে, সেইজনীকো অনাথ আশ্ৰমত থৈ আহিব লগা হ'ল। পেটলৈ সন্তানটি নাহা হ'লে তাইক কোনো কাৰণতে নিশাক এৰি নিদিলেহেঁতেন। এতিয়া ৰাতিখন কন্দা কটা নকৰিবাচোন। বাবুৱে আহি প্ৰশ্ন কৰিলে কি উত্তৰ দিবা? যত দুখ মাকজনীৰ। প্ৰীতিয়ে ইমান কন্দা কটা কৰিলে নিশাৰ কাৰণে, কাৰো হৃদয় নগলিল। অৰূপৰ ওপৰতো মোৰ খং আছে। এনেকুৱা মানুহে পাবই লাগে। তুমি বেছি আৱেগিক হৈছা ৰুবি। কিয় নহওঁ? প্ৰীতিক মই বুজি পাওঁ। তাইৰ অন্তৰখন মই অনুভৱ কৰোঁ। কেতিয়াবা গ'লে মাকজনী মোৰ ওচৰলৈ আহি উচুপিব ধৰিলে মুখতে দিম। এতিয়া ফোন এটা কৰিবলৈও কি সুধিম কোৱাচোন? তাইৰ ওচৰতে বা থিয় হ'ম কেনেকৈ? তথাপি যাবতো লাগিবই, নহ'লে বিপদৰ সময়ত আঁতৰি থকা যেন অনুভৱ কৰিব তাই। আঁতৰি মই নাথাকোঁ সৌৰভ। তাইৰ ওচৰত মই সাহসেৰে থিয় দিম। আজি বৰ সোনকালে ওলালো। এবাৰ যি সাৰ পালো আৰু টোপনিয়ে নাহিল নহয়। মোৰেই টোপনি হোৱা নাই। বাবাহঁতৰনো আৰু সত্ৰৰ ঘৰৰ ফালেই অলপ আগবাঢ়ি যাওঁ। বোৱাৰী ইমান ৰাতিপুৱাই? ৰূপে বোৱাৰীক কথাটো ক'লে নেকি? যদি কৈছে ভুল কৰিছে। কেনেকে হজম কৰিব বাৰু? কি হে চলিয়া? কি চাইছেনো? নাই নাই একো নাই। আজি অকণমান সোনকালে ওলালো। মই আকৌ আপোনালোকৰ ফালে আগবাঢ়ি যাম বুলিয়ে ওলাইছো। ভাল খবৰে শুবলৈ দিয়া নাই যেন পাইছো। ভাল খবৰ মানে? আপোনাৰ মানুহজনীয়ে মোৰ মানুহজনীলৈ ফোন কৰিছে নহয়। এই দুদিন লগ পোৱা নাই কাৰণে সোধা হোৱা নাই আৰু। আচৰিত হ'ব নালাগে নাতি অহাৰ খবৰটো। ভাল খবৰে ভুমুকি মাৰিলে ভাল লাগে দিয়কচোন। ভাল খবৰ পালেতো সকলো মানুহ ভালেই থাকে। বেয়া খবৰ পালেহে বা কি মতামত দিয়ে। কি ভাবিছে? নাই একো নাই। বলক আগতে যিটো কামৰ বাবে ওলাইছো সেইটো কাম আৰম্ভ কৰি দিওঁ। বলক বলক।
প্ৰীতি 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 ক'ত গ'ল প্ৰীতি ক'ত গ'ল প্ৰীতি 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 অ তাই ইয়াতো নাইচোন তাই গ'ল ক'ত প্ৰীতি 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 বৰষা অ' বৰষা কি হ'ল উঠাচোন উঠা কি হ'ল এই ৰাতিপুৱাই বৌ ঘৰত নাই যেন পাইছোঁ দাদাই চিঞৰি থকা শুনিছোঁ আছে চাগে ক'ৰবাত শুই থাকা প্ৰীতি অৰূপ তুমি তুমি উঠি আহিলা যে উঠি আহিলা মানে কি কৰি আছা ইয়াত মই তোমাক বিচাৰি ফুৰিছোঁ আচৰিত মানুহ দেই তুমি মোক বিচাৰি ইয়ালৈ আহিছা নিশাক অকলে থৈ তুমি একদম চেঞ্চিয়াৰ নহয় আয়ো দেখি তাই চাগে অকলে অকলে চিঞৰ বাখৰ লগাই আছে নিশা প্ৰীতি ভুলে হৈছা নেকি তুমি নিশা ক'ত আছে ইয়াত নিশাকটো আমি আশ্ৰমত থৈ আহিছো মই পাহৰিয়ে যাওঁ জানানে আচলতে তোমাৰ মূৰৰ দুখ হৈছে একেবোৰ কথাকে ভাবি ভাবি তুমি বলিয়া হ'বা ইমান খংনো কিয় কৰিছা মোৰ ভুল হৈছে মাফ কৰি দিলে হ'ল বিনয় কি হৈছে দাদাই বৌক চিঞৰি থকা শুনি উঠি আহিলোঁ ময়ো শুনিছোঁ বাহিৰলৈ গৈ দেখিলোঁ দাদা আৰু বৌয়ে চাদৰ ওপৰত কিবা কথা পাতি আছে দাদাই গম নোপোৱাকৈ বৌ চাগে উঠি আহিছিল নেকি এটা বৰ ডাঙৰ কথা হৈছে বিনয় কি মা মোৰ ভুল হ'ল দিয়া খং কৰিব নালাগে ইছ মই খং কৰি বৰ বেয়া কাম কৰিছোঁ তাই মূৰত নিশাৰ কথাই সোমাই আছে চাগে চাগে নহয় সোমাই আছে সেইকাৰণে অনবৰতে অকল নিশাৰে কথা কৈ থাকে আৰু যদি এই খবৰটো শুনে কিবা ৰূপ লয় কি এনেকুৱা এটা ঘটনা হৈ আছে অথচ মই গমেই নাপাওঁ বৌৰ কথাটো শুনি বৰ দুখ লাগিল মা দুখ লাগিলেইনো কি কৰিবা মা কি হ'ল বিনয় কিবা ক'বা একো নাই বৌ এনে মাৰ লগত কিবা কথা পাতি আছিলোঁ বেছিকৈ তল ওপৰ নকৰিবা অসুখটো ভালদৰে ভাল হোৱাই নাই নহয় ঠিকে মা অসুখটোতো অসুখহে তাৰোপৰি আহিবলগীয়াটোৰো কথা আছে নহয় এই খবৰটো পালে বোৱাৰীৰ যে কিবা এটা হ'ব সেইটো খাটাং অমা প্ৰীতিৰ কথা ভাবি মই বৰ চিন্তাত পৰিছোঁ
কথাবোৰ গম পালে যে কি হ'ব? তথাপিও ক'ব লাগিব বাবা। যিমানেই দেৰি হ'ব সিমানেই ভয়ংকৰ হ'ব। তাৰমানে আপুনি জানে, আচৰিত হ'ব নালাগে। হস্পিটেললৈ যোৱালৈকে জানো, তাৰপিছত কিবা হৈছে যদি নাজানো। কালি আবেলি আপোনাৰ তালৈ গৈছিলোঁ। ঘৰটোত সোমাই থাকিনো কি কৰিম সেই ভাবিয়েই গৈছিলোঁ। আবেলি আপুনি নাছিল, হস্পিটেলত আছিল। জোঁৱাইক লগ পালোঁ। আপোনাৰ জোঁৱাই বৰ ভদ্ৰ আৰু সহজ সৰলহে। কিনো গম পালে মোৰ জোঁৱাইৰ কথা? কেতিয়াবা কিছুমান মানুহক দুবাৰতে গম পোৱা যায়। সেই অকণমান সময়তে যিটো গম পালোঁ, আপোনাক বৰ শ্ৰদ্ধা কৰে। তাৰ উপৰি আপোনাৰ জীৰ লগত চাগে বহু কথাত অমিল। এৰা ভদ্ৰ, অমিল হোৱাটো স্বাভাৱিক। নিজৰ হাতৰ আঙুলিকেইটাই সমান নহয়। হেৰি নহয় ভদ্ৰ, আপোনাক আৰু এটা কথা ক'বলগীয়া আছে। কি কথা? অ' সেইটো কথা। মই জকজকাই উঠিম বুলিয়ে মায়ে চাগে মোক কোৱা নাই। জকজকাই উঠিম মানে? নুঠিম নেকি জকজকাই? সকলো ঘটনাৰ মূল বৌ নিজেই। মই জানো বৌয়ে ইচ্ছা কৰিয়ে সেই অঘটনটো ঘটাইছে। বৰষা, কি কথাবোৰ বলকিব লৈছা? ঘৰৰ মানুহবোৰ চিন্তাত মৰিব লৈছে আৰু এই সময়ত তুমি মই সঁচা কথাই কৈছোঁ বিনয়। নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰিব খুজিছে। চি চি বৰষা, তুমি বৰ নেৰোমান্য ছোৱালী। তুমি ইমান নিম্ন পৰ্যায়ৰ বুলি মই ভবা নাছিলোঁ। এতিয়া মোক যি কোৱা কৈ থাকা, কিন্তু এদিন হ'লেও মোৰ কথাত যে সত্যতা আছিল স্বীকাৰ কৰিব লাগিব। বৰ অদ্ভুত কথা কৈ গ'ল। সঁচাকৈ বৌয়ে তেনেকৈ চিন্তা কৰিছেনে? অ' আপুনি এতিয়াহে আহিলে নেকি? অঁ, আজি ইমান দেৰি মৰ্ণিং ৱাক কৰিলেনে? মই আকৌ ভাবিছিলোঁ কেতিয়াবাই আহি বহি আছে। এৰা, আজি কথা পাতি পাতি বহু দূৰ পালোঁ। জানো পাই, আপোনালোকে কথা পাতিবলৈ যায় নে মৰ্ণিং ৱাক কৰিবলৈ যায় আপোনালোকেহে জানে। দুইজন অৱসৰ লোৱা মানুহ জীৱনৰ বিয়লি বেলাত আহি পৰিছোঁ যে বহু কথাই ওলায় এতিয়া। হ'ব, অৱসৰ লোৱা 1.5 বছৰেই হোৱা নাই। বিয়লি বেলা পালেহিয়েই নে? মা, অঁ, তুমি ক'ৰবালৈ যোৱা নেকি বিনয়? ঘৰলৈকে যাওঁ। অফিচ ক্ষতি কৰিব নোৱাৰি। তাৰোপৰি ইয়াত থাকিনো কি কৰিম? ভালেই ভাবিছা, কামৰ মানুহ কামলৈ যাব লাগে। ৰ'বচোন, মাজনী নাযাব নেকি? মই এতিয়া লগ ধৰিলে অশান্তিৰ সৃষ্টি হ'ব। কিন্তু আপোনালোকে যদি তাইক সোনকালে নপঠিয়াই, তেনেহ'লে এই ঘৰখনত অশান্তিৰ সৃষ্টি খুব সোনকালে হ'ব। তুমি যে কেতিয়া নিজে নিজে ওলাব পৰা হ'বা নহয়। মইতো ওলাব পাৰোঁৱে, তোমালোকে ওলাব নিদিয়া মোক। হয় নেকি? কাইলৈ পৰা তুমি নিজে নিজে ওলাবা দেই। এতিয়া আইতা ৰৈ আছে নহয়, যোৱা ফটাফট খাই ৰেডি হোৱাগৈ। হ'ব দেউতা। অ' দেউতা, মই তোমাক বেয়া পাইছোঁ। মোক বেয়া পাইছা? কিয়? মোক প্ৰীতি আণ্টিৰ ঘৰত কিয় লৈ নোযোৱা? তোমাৰ যে স্কুল থাকে, স্কুলৰ পিছত আকৌ তোমাৰ খেলিব লাগে। বন্ধৰ দিনাখন আৰ্টৰ স্কুল, তোমাৰ ঢেৰ কাম থাকে নহয়, সেইকাৰণে নিয়া নহয় আকৌ। নহয়, মোক মায়ে কৈছে নহয় আণ্টিহঁতৰ ঘৰলৈ এটা পুতলা আহিব, মানে মোৰ ভণ্টি। তেতিয়া হেনো খেলিবলৈ নিব। মই চব জানো ন দেউতা। বাবা হৈছেনে? আহা। আইতা, কি হ'ল সৌৰভ? বাবুক তুমি কি কৈছিলা? সৰু ল'ৰা ছোৱালীৰ আগত ধেমালিতে হওক বা সঁচাই হওক কিছুমান কথা নকবা। আমি গাৰ্জেনবোৰে বহু সময়তে ধেমালিতে কোৱা বহু কথাই সিহঁতক ক্ৰিয়া কৰে। মই এতিয়া জোঁৱায়ে ক'লে বুলিয়ে ছোৱালীজনীক ঠেলিয়াই গতিয়াই পঠিয়ালেহে হ'ব? কথা নাই বতৰা নাই, ঘৰখনত অশান্তি কৰিবলৈ আহে।
জোঁৱাই নহ'ব লাগিছিল কি কৰিলা হয় গম পালে হয় নহয় ছোৱালীক উলিয়াই পঠিয়াব লাগে কথাটো জোঁৱায়ে বেয়া কোৱা নাই নেকি কি আপুনিও তেনেকে কৈছে নিজৰ ছোৱালীৰ বিষয়ে মানুহে ক'বলৈ বাধ্য হৈছোঁ ক'বলৈ নিজৰ গিৰিয়েকজন বাধ্য হৈছে কাৰণ তুমি মই নজনা বহু গোপন কথা গিৰিয়েকবোৰে জানে যেনেকে মই তোমাৰ জানো কি মোৰ কি জানে আপুনি মোৰ কিবা এটা ক'লেই হ'ল এৰা বহু কথাই জানো হে কিন্তু জানো বুলিয়েই মইতো তোমাক দূৰিয়াই পেলাব নোৱাৰো হে ভগৱান আপুনি বলিয়া হৈছে নেকি ক'ৰ পৰা গৈ কি বকিব ধৰিছে মানুহজনে মোৰ কি জানে আপুনি মোৰ কিবা এটা ক'লেই হ'ল এৰা বহু কথাই জানো হে কিন্তু জানো বুলিয়েই মইতো তোমাক দূৰিয়াই পেলাব নোৱাৰো হে ভগৱান আপুনি বলিয়া হৈছে নেকি ক'ৰ পৰা গৈ কি বকিব ধৰিছে মানুহজনে মই যি কওঁ 7 বাৰ ভাবিয়ে কওঁ তাৰমানে ছোৱালীজনীক এতিয়া জোৰকৈ হ'লেও পঠিয়াব লাগিব যাওক কওক গৈ যাওক জোঁৱায়ে যাবলৈ কৈছে যা নহ'লে হেনো এই ঘৰখনতো অশান্তি হ'ব কথা ক'বলৈ আহিছে ৰ'বা মা মোক লৈ তোমালোকে গোপনে গোপনে আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই মোক লৈ তোমালোকে কাজিয়া কৰিছা শুনি মই দুখ পালোঁ মোক ডাইৰেক্ট কৈ দিয়া হ'লেও হয় নহয় শুনচোন মাজনী আৰু একো ক'ব নালাগে মা মই যি বুজিব লাগে বুজিলোঁ মই নাথাকিলে হ'লতো শুনচোন মাজনী আৰু একো ক'ব নালাগে দেউতা বিনয় এনেই গুচি যোৱা নাই ঘৰখনৰ কোনোবা নহয় কোনোবাই কিবা যে কৈছে সেইটো খাটাং মই যাওঁ নিজৰ ঘৰ বুলিয়েতো আহোঁ নাহিলেওতো চলিব পাৰিম নাহোঁ কোনো দিনেই নাহোঁ শপত খালোঁ মই তেনেকৈ নকবিচোন মাজনী মোক দেখুৱাই কান্দিব নালাগে মা চকু পানীৰ মূল্য আছে এনেই কান্দি চকু পানী খৰচ কৰাৰ কোনো দৰকাৰ নাই বাহ তই বৰ ধুনীয়া কথা ক'লিও মাজনী আপুনি মনে মনে থাকক বাৰু শপতটো 2 সপ্তাহমান থাকিলে ভাল আছিল